Hello everyone, আজি আমি ক্লাস 9 ম্যাথমেটিক্সৰ চ্যাপ্টাৰ নম্বৰ 6 টো আৰম্ভ কৰিবলৈ গৈ আছো ঠিক আছে চ্যাপ্টাৰ নম্বৰ 6 টোৰ নাম কি ৰেখা আৰু কোণ আৰু এই চ্যাপ্টাৰ নম্বৰ 6 ৰ অনুশীলনী 6.1 ৰ আমি কোৱেশ্চন নম্বৰ 1 ৰ সলিউশনটো ডিসকাস কৰিম ঠিক আছে এতিয়া আমি 6.1 অনুশীলনীটো কৰাৰ আগত কিছুমান মেইন ইম্পৰ্টেন্ট থিওৰি জনাটো দৰকাৰ ঠিক আছে যাতে আমি অনুশীলনী কোৱেশ্চনবোৰ যাতে আমি কৰিব পাৰো ঠিক আছে একো যাতে আমাৰ প্ৰবলেম নহয় সেই কাৰণে আমি কিছুমান কথা জানি ল'ব লাগিব যাতে আমি অনুশীলনী 6.1 টো আৰম্ভ কৰিব পাৰো ঠিক আছে এতিয়া 119 নম্বৰ পৃষ্ঠাৰ তলত দিয়াই আছে সূক্ষ্মকোণ সমকোণ আৰু স্থূলকোণৰ কিছুমান ডায়াগ্ৰাম হয়নে সো তোমালোকে হেতু চাই ল'ব পাৰা বাই স্ক্ৰিনতো মই দেখুৱাই দিছো সূক্ষ্মকোণটো কি হয় 90 ডিগ্ৰীতকৈ কি হ'ব লাগিব সেই কোণটো সৰু হ'ব লাগিব আৰু 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব মানে সূক্ষ্মকোণটো হৈছে এটো হৈছে সূক্ষ্মকোণ ঠিক আছে না এটো হৈছে সূক্ষ্মকোণটো এনেকুৱা কি 90 ডিগ্ৰীতকৈ সৰু আৰু 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু সমকোণটো হৈছে এটো অৰ্থাৎ এই কোণটোৰ মাপ কিমান 90 ডিগ্ৰী আৰু স্থূলকোণ মানে কি হয় 90 ডিগ্ৰীতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব তেতিয়া আমি তাক কি বুলি কওঁ স্থূলকোণ বুলি কওঁ ঠিক আছে নে ওকে এটো হৈছে সূক্ষ্মকোণ এটো হৈছে সমকোণ এটো হৈছে স্থূলকোণ ঠিক আছে এতিয়া পেজটো লুটিয়াই দিলে 120 নম্বৰ পেজত দিয়া আছে সৰল কোণৰ কথাটো সৰল কোণ মানে কি সৰল কোণ মানে হৈছে 180 ডিগ্ৰী ঠিক আছে 180 ডিগ্ৰী মানে এইটো কোণক আমি কি বুলি কওঁ 180 ডিগ্ৰী বুলি কওঁ ঠিক আছে এডাল সৰল ৰেখাই সদায় এটা সৰল কোণ গঠিত কৰে অৰ্থাৎ 180 ডিগ্ৰী ঠিক আছে এটো হৈছে 180 ডিগ্ৰী তাৰ পিছত আৰু এটা দিয়া আছে টাৰ্ম হেতু হৈছে প্ৰত্যাবৰ্তী বা প্ৰবিদ্ধ ঠিক আছে প্ৰত্যাবৰ্তী বা প্ৰবিদ্ধ কোণ মানে কি প্ৰত্যাবৰ্তী বা প্ৰবিদ্ধ কোণ মানে ঠিক আছে নে প্ৰত্যাবৰ্তী বা প্ৰবিদ্ধ কোণ মানে কি হ'ব এটো 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব আৰু 360 ডিগ্ৰীতকৈ সৰু হ'ব 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু মানে এটো ঠিক আছে নে এই কোণটোৰ মাপ 360 ডিগ্ৰীতকৈ কি হ'ব সৰু হ'ব আৰু 180 ডিগ্ৰীতকৈ কি হ'ব ডাঙৰ হ'ব মানে এইখিনলৈকে আমি যদি এনেকৈ যদি এটা সাৰ্কুল গঠিত কৰো এইখিনলৈকে কি হয় এটো 180 ডিগ্ৰী হয় হয়নে নহয় এইখিন পৰা যদি আমি গণো এনেকৈ আহি এইখিনলৈকে কি হয় 180 ডিগ্ৰী যেতিয়া আমি এই লাইনটো পাৰ কৰি তললৈ গুচি যাম তেতিয়া এটো কি হৈ যাব 180 ডিগ্ৰীতকৈ কি হৈ যাব কি ডাঙৰ হৈ যাব আৰু 360 ডিগ্ৰীতকৈ সৰু হৈ গ'ল ঠিক আছে নে 360 ডিগ্ৰীতকৈ সৰু আৰু 180 ডিগ্ৰীতকৈ ডাঙৰ ঠিক আছে নে কাৰণ 360 ডিগ্ৰী হলে এটা সাৰ্কুলে হ'ব হয়নে নহয় কিন্তু এটো সাৰ্কুলটো নহল হয়নে নহয় এখিনি পা আহি এখিনতে ৰৈ গ'ল মানে কি 180 ডিগ্ৰী ক্ৰস কৰিলে কিন্তু কি 360 ডিগ্ৰীটো ক্ৰস কৰা নাই হেকেটা আমি কি বুলি কম 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 তকৈ সৰু যেটো কোণ তাকে আমি প্ৰবিদ্ধ কোণ বুলি কম ঠিক আছে প্ৰবিদ্ধ কোণটো আমি বুজি পালো এতিয়া তাৰ তলত কিছুমান দিয়া আছে কথা হেখিনি তোমালোকে পঢ়ি যাব পাৰা মই যিখিনি ইম্পৰ্টেন্ট কথা হেখিনি মই তোমালোকক বুজাই দিম হেতু হৈছে সন্নিহিত কোণ ঠিক আছে নে সন্নিহিত কোণৰ কথা জানিব লাগিব আৰু ৰৈখিক জুৰীয়া কোণৰ কথা জানিব লাগিব ঠিক আছে এতিয়া মই প্ৰথমে এখিনি মুছি লওঁ অলপ দুটা কোণৰ যদি এটা উমৈহতীয়া বিন্দু বা উমৈহতীয়া বাহু থাকে বা সাধাৰণ বাহু থাকে তেতিয়া আমি তাক কি বুলি কওঁ সেই দুটা কোণক কি বুলি কওঁ সন্নিহিত কোণ বুলি কওঁ মানে মই এটো কৈছো এইটো এটা কোণ আৰু এইটো এটা কোণ ঠিক আছে নে এইটো এটা কোণ আৰু এইটো এটা কোণ মই ইয়াক নামকৰণ কৰি দিম আৰু তোমালোকে চিত্ৰ দেখিবলৈ পাপাই 120 পৃষ্ঠা দিয়া আছে হয়নে ইয়াত এটো নামকৰণ কৰিছে A B C D ঠিক আছে নে A B C D মানে মই কিতাপৰ মতে নামকৰণটো কৈছো যাতে তোমালোকে যাতে কিতাপৰ সৈতে চিনাকি পোৱা দেখি সো মই এই দুটা কোণ গঠন কৰি ললো হয়নে চিত্ৰটোত আমি কি দেখিছো দুটা কোণ দেখিছো A B D এটা হৈছে এংগল ABD ঠিক আছে নে এংগল ABD আৰু আনটো এংগল কি হয় এংগল DBC ঠিক আছে নে DBC
ডি বি চি এটা হৈছে এ বি ডি আৰু আনটো হৈছে ডি বি চি ঠিক আছে নে এটা দুটা কোণ গঠিত কৰিছে ঠিক আছে এটা দুটা কোণ যে গঠিত কৰিছে এই দুটা কোণৰ এটা উমৈহতীয়া বাহু আছে হেতু হৈছে এটো মানে এ বাহুটো এ কোণটো আছে মানে এ বি ডি কোণটো আছে এটো বাহু আৰু ডি বি চি কোণটো আছে এই বাহুটো হেকাৰণে আমি ইয়াক কি বুলি কৈছো উমৈহতীয়া বাহু বুলি কৈছো আৰু যেটো বি বিন্দু এ বিন্দুটো দুইটা কোণতে উপস্থিত আছে ঠিক আছে নে দুইটা কোণতে এটো বিন্দু আছে মানে এটো হৈছে এটা উমৈহতীয়া বিন্দু বা এটা সাধাৰণ বিন্দু ঠিক আছে আৰু এই বাহুটো হৈছে অৰ্থাৎ বিডি বাহুটো কি হৈছে কি হয় ইয়াত বিডি বাহুটো কি হয় এটা সাধাৰণ বাহু হয় বা উমৈহতীয়া বাহু হয় সেই কাৰণে আমি এই কোণ দুটাক হয়নে এই কোণ দুটাক আমি কি বুলি কম সন্নিহিত কোণ বুলি কম ইয়াত দিয়া আছে দুটা কোণক সন্নিহিত কোণ বুলি কোৱা হয় যেতিয়া কিহতৰ এটা উমৈহতীয়া শীৰ্ষবিন্দু থাকে মানে এইটো এটা শীৰ্ষবিন্দু হয়নে নহয় বি যেটো বিন্দু ইয়াক আমি উমৈহতীয়া শীৰ্ষবিন্দু বুলি কম আৰু যেটো বিডি বাহু ইয়াক আমি উমৈহতীয়া বাহু বুলি কম ঠিক আছে নে সো কিহতৰ এটা উমৈহতীয়া শীৰ্ষবিন্দু এডাল উমৈহতীয়া বাহু থাকে আৰু কিহতৰ আন দুডাল বাহু উমৈহতীয়া বাহুডালৰ দুইফালে থাকে এতিয়া এই উমৈহতীয়া বাহু ডালৰ দুইফালে আন দুটা বাহু আছে যি দুটা বাহু উমৈহতীয়া নহয় হেতু কি হৈছে এই উমৈহতীয়া বাহুডালৰ দুইফালে আছে এটা ফালে আনটো বাহু আৰু আনটো ফালে আনটো বাহু ঠিক আছে নে সেই কাৰণে আমি এ বি ডি আৰু ডি বি চি কি বুলি কম সন্নিহিত কোণ বুলি কম ঠিক আছে নে সন্নিহিত কোণ ঠিক আছে নে বানাটো সন্নিহিত কোণ ওকে এ বি ডি আৰু ডি বি চিক আমি সন্নিহিত কোণ বুলি কম আৰু এটা কথা ৰৈখিক জুৰীয়া কোণ হয়নে আৰু এটা টাৰ্ম আছে হেতু হৈছে ৰৈখিক জুৰীয়া কোণ মানে যেতিয়া সন্নিহিত কোণ দুটাৰ মাপ হয়নে আমি এই বাহুডাল মানে এতিয়া পেলাই দিম হেতুৱে মই কবলৈ গৈ আছো এই বাহুটো আমি পেলাই দিম তেতিয়া আমি এনেদৰে দেখিবলৈ পাম হয়নে এ বি চি ডি হয়নে এতিয়া দুটা সন্নিহিত কোণ আছে ঠিক আছে দুটা সন্নিহিত কোণ এতিয়া এই দুটা সন্নিহিত কোণৰ মাপটো কি হয় জানানে তোমালোকে এই দুটা সন্নিহিত কোণৰ মাপটো কি হ'ব 180 ডিগ্ৰী হ'ব মানে এংগল এ বি ডি প্লাস এংগল ডি বি চি কৰিলে আমি কি পাম 180 ডিগ্ৰী পাম যেতিয়া দুটা সন্নিহিত কোণৰ মাপ 180 ডিগ্ৰী হ'ব তেতিয়া সেই কোণ দুটাক আমি কি বুলি কম ৰৈখিক জুৰীয়া কোণ বুলি কম ঠিক আছে নে ৰৈখিক জুৰীয়া কোণ বুলি আমি কম সো সেই কাৰণে ৰৈখিক জুৰীয়া কোণৰ ৰৈখিক জুৰীয়া কোণ দুটাৰ মাপ কি হয় 180 ডিগ্ৰী হয় পেজ নাম্বাৰ 122 তো দিয়া আছে তলত মাজত দিয়া আছে যেতিয়া দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেতিয়া কোণ দুটাক ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় ঠিক আছে নে ইয়াক আমি ৰৈখিক জুৰীয়া কোণ বুলি কম এই দুয়োটা সন্নিহিত কোণ হয় কাৰণ দুয়োটা কোণৰ এটা উমৈহতীয়া বাহু আছে আৰু এটা উমৈহতীয়া শীৰ্ষবিন্দু আছে হেকাৰণে আমি এই কোণ দুটাক সন্নিহিত কোণ বুলি কম কিন্তু এই সন্নিহিত কোণ দুটাক আমি ৰৈখিক জুৰীয়া কোণ বুলি ক'ব পাৰো কাৰণ দুয়োটা সন্নিহিত কোণৰ সমষ্টি কি হৈছে 180 ডিগ্ৰী হৈছে হেকাৰণে আমি ইয়াক কি বুলি কম ৰৈখিক জুৰীয়া কোণ বুলি কম ৰৈখিক জুৰীয়া কোণ ঠিক আছে এই দুটা ৰৈখিক জুৰীয়া কোণ আৰু ৰৈখিক জুৰীয়া কোণ দুটাৰ সমষ্টি কি হয় 180 ডিগ্ৰী হয় সন্নিহিত কোণৰ কথা আমি গম পালো ৰৈখিক জুৰীয়া কোণৰ কথা গম পালো ঠিক আছে নে যি দুটা কোণৰ এটা উমৈহতীয়া বাহু থাকে বা এটা উমৈহতীয়া শীৰ্ষবিন্দু থাকে তেতিয়া আমি সেই কোণ দুটাক কি বুলি কওঁ সন্নিহিত কোণ বুলি কওঁ ঠিক আছে নে সন্নিহিত কোণ বুলি কওঁ আৰু যেতিয়া সন্নিহিত কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হৈ যায় তেতিয়া আমি তাক ৰৈখিক জুৰীয়া কোণ বুলিও ক'ব পাৰো ঠিক আছে নে ওকে এতিয়া উপপাদ্য 6.1 যেটো 124 পেজত আছে যদি ইয়াত দিয়া আছে যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেনেহলে বিপৰীত শীৰ্ষক কোণ বিলাক সমান হয় মানে যদি দুডাল ৰেখাই কটাকটি কৰে
যি কেইটা বিপৰীত কোণ গঠিত হ'ব সেই বিপৰীত কোণ দুটাৰ মাপ সমান হ'ব হয়নে বিপৰীত শীৰ্ষ কোণ বুলি কোৱা হয় এই দুটা বিপৰীত কোণ আৰু এই দুটা কোণ সমান হ'ব যদি আমি নামাকৰণ কৰি লওঁ ইয়াক আমি এ বি বুলি নামাকৰণ কৰিম এ বি আৰু ইয়াক সি ডি আৰু এই শীৰ্ষ বিন্দুটো আমি ও বিন্দু বুলি কৈছোঁ এতিয়া এই চিত্ৰটোৰ পৰা আমি কি ক'ব পাৰোঁ এইখিনি মই অলপ মুছি লওঁ ঠিক আছে এইখিনি অকণ মুছি দিওঁ মই যাতে অলপ দেখিবলৈ পৰিষ্কাৰ হয় এতিয়া এই ডায়াগ্ৰামটো চোৱা তোমালোকে দুডাল ৰেখা কটাকটি কৰিছে আৰু দুডাল ৰেখা কটাকটি কৰাৰ পিছত বিপৰীত কোণ দুটা গঠিত হৈছে মানে এই বিপৰীত কোণ দুটা মানে ইয়াৰ বিপৰীত কোণ কি এইটো মানে এংগল AOD ইজ ইকুৱেল টু কি হ'ব এংগল BOC কিয় দুটা সমান হ'ল কাৰণ এই দুটা বিপৰীত কোণ এটা দুডাল ৰেখা কটাকটি কৰাৰ পিছত বিপৰীত কোণবোৰ কি হয় সমান হয় সেইকাৰণে AOD আৰু BOC সমান ঠিক তেনেদৰে AOC আৰু BOD ও বিপৰীত কোণ আৰু সেই কাৰণে এংগল AOC ইজ ইকুৱেল টু এংগল BOD হ'ব হয় নে নহয় এই দুটাও বিপৰীত কোণ আৰু এই দুটাও বিপৰীত কোণ সেই কাৰণে বিপৰীত কোণ হোৱাৰ কাৰণে এই দুটা কোণ কি হ'ব সমান হ'ব ঠিক আছে দুডাল ৰেখা কটাকটি কৰাৰ পিছত গঠিত হোৱা বিপৰীত শীৰ্ষ কোণবোৰৰ মাপ কি হয় সমান হয় ঠিক আছে এইখিনি আছিল ইম্পৰ্টেন্ট কথা ঠিক আছে আমি বুজি পালো ৰৈখিক জুৰীয়া কোণৰ কথা বুজি পালো সন্নিহিত কোণৰ কথা বুজি পালো আৰু আমি বিপৰীত কোণৰ কথাও বুজি পালো ঠিক আছে বিপৰীত শীৰ্ষ কোণ এই দুটা কোণ বিপৰীত আৰু এই দুটা কোণো বিপৰীত ঠিক আছে এতিয়া আমি 6.1 অনুশীলনলৈ যাব পাৰো অনুশীলনী 6.1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ সলিউশনটো এতিয়া আমি ডিসকাস কৰিব পাৰিম ঠিক আছে সো ঠিক আছে এতিয়া আমি অনুশীলনী 6.1 ৰ কোৱেশ্চন নম্বৰ 1 লৈ যাওঁ এটা কোৱেশ্চন নম্বৰ 1 ত কি দি আছে চিত্ৰ 6.13 মানে এটো ডায়াগ্ৰাম বা তোমালোকে প্ৰশ্ন দেখিবলৈ পাইছাই কিতাপত দেখিবলৈ পাইছা চিত্ৰটো সো চাই লোৱা তোমালোকে আৰু কি দি আছে প্ৰশ্নটোত কৈছে যে চিত্ৰত AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে চিত্ৰটো মই আঁকি লৈছো ইয়াত কি কৈছে AB ৰেখা আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে ঠিক আছে আমি দেখিবলৈ পাইছোৱে আৰু যদি AOC আৰু BOE ইজ ইকুৱেল টু 70 ডিগ্ৰী যদি AOC প্লাস BOE ডিগ্ৰী তো যদি যোগ কৰি দিয়া পিছত 70 ডিগ্ৰী হয় আৰু BOD ইজ ইকুৱেল টু 40 ডিগ্ৰী তেন্তে BOE আৰু প্ৰত্যাৱৰ্তী COE মান উলিয়াবলৈ কৈছে এটা কি দিয়া আছে আমি প্ৰথমে লিখি লম ঠিক আছে নে এতিয়া আমি কি দিয়া আছে লিখি লম এতিয়া লিখিম আমি given মানে কি দিয়া আছে ইয়াত কি দিয়া আছে AOC angle AOC plus angle BOE কৰিলে কি হয় 70 ডিগ্ৰী হয় বুলি কৈছে ঠিক আছে 70 ডিগ্ৰী হয় বুলি কৈছে আৰু BOD মানটো আমাক কৈ দিছে BOD ৰ মানটো হৈছে 40 ডিগ্ৰী ঠিক আছে নে AOC আৰু BOE ৰ মানটো হৈছে 70 যোগ কৰি দিয়া পিছত আৰু BOD ৰ মানটো হৈছে 40 আৰু আমাক উলিয়াবলৈ কৈছে কি BOE আমাক উলিয়াবলৈ কৈছে এখানে প্ৰশ্নবোধক বুলি লিখি লৈছো আৰু প্ৰত্যাৱৰ্তী COE বুলি আমাক কৈছে হেতু আমি উলিয়াব লাগিব প্ৰত্যাৱৰ্তী ঠিক আছে নে প্ৰত্যাৱৰ্তী angle COE ইয়াৰ ভ্যালুটো আমি উলিয়াব লাগিব ঠিক আছে জি দিয়া আছিল আমি লিখি ললো এতিয়া আমি এনসাৰটো কৰিব পাৰিম এতিয়া আমাক কি উলিয়াবলৈ কৈছে BOE ৰ মানটো উলিয়াবলৈ কৈছে মানে আমাক BOE এই এংগলটো আমি উলিয়াব লাগিব BOE আৰু প্ৰত্যাৱৰ্তী COE ৰ মানটো উলিয়াবলৈ কৈছে প্ৰত্যাৱৰ্তী COE ঠিক আছে COE টো উলিয়াই প্ৰত্যাৱৰ্তী কৰিব লাগিব ঠিক আছে সো প্ৰথমে আমি BOE টো এতিয়া আমি কেনেদৰে উলিয়াম এতিয়া BOE টো উলিয়াবলৈ হলে আমি জানিব লাগিব কি জানিব লাগিব প্ৰথমে আমি চাই লও প্ৰশ্নত কি দিছে ঠিক আছে আমি বেছি জল্লাজলি কৰিব নালাগে আমি কি দিয়া আছে আমি প্ৰথমে চাই লও
প্ৰশ্ন দিছে BOD = 40 ডিগ্ৰী বোলে BOD মানে এই এংগলটো বোলে 40 ডিগ্ৰী এই এংগলটো যদি 40 ডিগ্ৰী হয় এই এংগলটোতো 40 ডিগ্ৰী হ'ব কিয় কাৰণ এই দুটা কোণ কি হয় বিপৰীত কোণ কাৰণ এই দুটা ৰেখা যদি তোমালোকে চোৱা CD ৰেখা আৰু AB ৰেখাটো চোৱা দুইডাল কটাকটি কৰিছে আৰু কটাকটি কৰাৰ পিছত এই দুটা কোণ বিপৰীত কোণ হয় মানে বিপৰীত কোণ আৰু সেই কাৰণে এই দুটা কোণ সমান হ'ব এটো ডিগ্ৰী 40 ডিগ্ৰী হোৱাৰ কাৰণে এই এংগলটোৰ মানো কি হ'ব 40 ডিগ্ৰী হ'ব সো আমি প্ৰথমে কি লিখিম ঠিক আছে প্ৰথমে আমি কি লিখিম নাও AOC angle AOC is equal to কি হ'ব AOC is equal to BOD হ'ব angle BOD কিয় হয় তোমালোকে ব্ৰেকেটত কাৰণটো লিখি দিবা কি হয় কাৰণটো বিপ্ৰতীপ শীৰ্ষক কোণ এইটোৱে হৈছে যুক্তিটো ঠিক আছে নে আমি জ্যামিতিক কোৱেশ্চনবোৰ কৰোতে যুক্তিটো আমি ব্ৰেকেটত লিখি দিব লাগিব ঠিক আছে নে সো আমি AOC = BOD বুলি লিখি ললো এতিয়া আমি এংগল AOC টো আমি এংগল AOC ভ্যালুটো আমি জানি যাম কেনেদৰে জানি যাম কাৰণ BOD মানটো দিয়া আছে আৰু BOD ৰ জায়গাত আমি 40 ডিগ্ৰী বুলি লিখিম অৰ্থাৎ আমি এংগল AOC ভ্যালুটো কিমান পালো 40 ডিগ্ৰী পালো ঠিক আছে 40 ডিগ্ৰী পালো এটো আৰু আমি BOE ৰ মানটো আমি উলিয়াব লাগিব এংগল AOC + BOE = 70 বুলি দিয়া আছে মানে এংগল AOC আৰু BOE ৰ ভ্যালুটো বুলে 70 ডিগ্ৰী হয় ঠিক আছে আমি ইয়াৰ পৰা BOE ৰ ভ্যালুটো পাই যাম দেখোন কাৰণ আমি AOC ভ্যালুটো পাই গলো এতিয়া AOC ভ্যালুটো যদি আমি এই ইকুৱেচনটো যদি বহাই দিও মানে মই এটো যদি ইকুৱেচন 1 বুলি নামাকৰণ কৰি থওঁ আগতেই তেতিয়া আমাৰ সুবিধা হ'ব এতিয়া আমি কি কৰিম ইকুৱেচন 1 ৰ পৰা ঠিক আছে নে ইকুৱেচন 1 ৰ পৰা আমি কি লিখিম ইকুৱেচন 1 ৰ পৰা আমি লিখিম যে AOC ৰ জায়গাত আমি কি লিখিম 40 ডিগ্ৰী বুলি লিখি দিম ঠিক আছে নে 40 ডিগ্ৰী plus BOE is equal to 70 ডিগ্ৰী হয় না নহয় আমি AOC ৰ জায়গাত আমি AOC ৰ মানটো বহুৱাই দিলো সেই কাৰণে আমি যুক্তিটো আমি ইয়াত লিখি দিব পাৰিম যেহেতু angle AOC is equal to কি হয় 40 ডিগ্ৰী আমি যুক্তিটো ব্ৰেকেটত আমি এনেদৰে লিখি দিব পাৰো ঠিক আছে নে angle AOC টো 40 ডিগ্ৰী আমি পালো কাৰণে 40 ডিগ্ৰী বুলি AOC ৰ জায়গাত লিখিলো আৰু সেই কাৰণে BOE টো আমি পাই যাম angle BOE টো এতিয়া কি হ'ব angle BOE ভ্যালুটো কি হ'ব 70 ডিগ্ৰী - 40 ডিগ্ৰী অৰ্থাৎ 30 ডিগ্ৰী অৰ্থাৎ আমি BOE ৰ যেটো ভ্যালু উলিয়াবলৈ কৈছিল সেই ভ্যালুটো আমি কিমান পালো 30 ডিগ্ৰী পালো ঠিক আছে নে আমি প্ৰথম এনসাৰটো পাই গলো অৰ্থাৎ BOE ভ্যালুটো আমি পাই গলো ঠিক আছে এতিয়া আমি পয়টাবৰ্তী কোণটো উলিয়াব লাগিব ঠিক আছে নে BOE ভ্যালুটো আমি পালো BOE ঠিক আছে BOE ভ্যালুটো কিমান পালো আমি 30 ডিগ্ৰী ঠিক আছে 30 ডিগ্ৰী বুলি লিখি ললো এতিয়া আমি এটা সৰল কোণ দেখিছো এংগল AOB টো আমি এটা সৰল কোণ দেখিছো এতিয়া আমি কি লিখিম again মই কি লিখিম angle AOB is equal to কি লিখিম angle AOC plus COE angle COE plus angle BOE হয়নে angle AOB টো কিহেৰে গঠিত হৈছে angle AOC plus COE plus BOE মানে এই তিনিওটা কোণ যোগ কৰিলে আমি angle AOB টো পাম ঠিক আছে নে angle AOB টো পাম
এতিয়া আমি এংগল AOB ৰ জেগাত কি লিখিম এংগল AOB ৰ জেগাত আমি 180 ডিগ্ৰী লিখিম কাৰণ এংগল AOB টো কি হয় এটা সৰল কোণ হয় ঠিক আছে নে AOB টো সৰল কোণ হোৱাৰ কাৰণে 180 ডিগ্ৰী বুলি লিখিলো AOB ৰ জেগাত এংগল AOC হেতুটো আমি পালো 40 ডিগ্ৰী লিখি ললো COE ভ্যালুটো আমি নাজানো সো COE টো আমি লিখি ললো এনেদৰে কাৰণ COE টোৱে উলিয়াব লাগিব হয়নে সো COE টো CO হিচাপে লিখিলো আৰু এংগল BOE ৰ জেগাত আমি কি লিখিম 30 ডিগ্ৰী লিখিম ঠিক আছে 30 ডিগ্ৰী মই লিখি ললো এতিয়া মই কি কৰিম এতিয়া আমি অলপ মুছি দিম দেই আমি কিছুমান কথা মুছি দিম সো তোমালোকে চাই লবা ঠিক আছে নে মই যিখিনি উলিয়াই ললো ইয়াতো মই নামাকৰণ কৰিলুৱে এতিয়া মই এই ওপৰখিনি অলপ মুছি দিম ঠিক আছে ওকে মুছি দিও না এইখিনি কথা নমুছো এই নাও পৰাই মুছো কাৰণ এইখিনি আমাকটো প্ৰত্যাবৰ্তী COE টো আমি উলিয়াব লাগিব সো ঠিক আছে মই নাওটো পৰা মুছি দিছো ঠিক আছে সো তোমালোকৰ যিখিনি দৰকাৰ হয় এইখিনি ভিডিওটো পজ কৰি বা ভিডিওটো প্ৰিভিয়াস কৰি অলপমান লিখি লবা ঠিক আছে অকন আগুৱাই পেলা লিখি লবা যদি লিখিব মন কৰিছা ঠিক আছে আৰু লিখিব লাগিবই ঠিক আছে তেতিয়া আমি বুজি পাম হয়নে নহয় আমি স্টেপ বাই স্টেপ তেনেদৰে আমি বুজি পাম সো প্ৰথমে মই এইখিনি লিখি ললো AOB তো আমি 180 ডিগ্ৰী বুলি লিখিলো কাৰণ যিহেতু আমি যুক্তিটো আমি লিখি দিব লাগিব ব্ৰেকেটত যে এংগল AOB টো কি হয় এংগল AOB সৰল কোণ হয় সৰল কোণ আৰু সৰল কোণ মানে কি হয় 180 ডিগ্ৰী সো সেই কাৰণে আমি 180 ডিগ্ৰী বুলি লিখিলো এংগল AOB ৰ জেগাত এতিয়া আমি ইয়াৰ পিছৰ পৰা লিখিম দেই ইয়াৰ পিছৰ লাইনটো কি হ'ব 180 ডিগ্ৰী লেফট হ্যান্ড সাইডে থাকিব আৰু এফালে এংগল COE টো আছে আৰু 40 + 30 কৰিলে 70 ডিগ্ৰী হয় আৰু 180 ডিগ্ৰী এফালে আছে 70 টো এফালে প্লাস হৈ আছে এফালে গলে মাইনাস হৈ যাব সো এফালে মাইনাস হৈ গল সো এংগল COE টো এফালে আছে অৰ্থাৎ আমি এংগল COE ভ্যালুটো কিমান পালো 180 পৰা 70 বিক কৰিলে 110 ডিগ্ৰী ঠিক আছে COE ভ্যালুটো আমি কিমান পালো 110 ডিগ্ৰী পালো এংগল COE কিন্তু আমাক প্ৰশ্নত কি কৈছে প্ৰত্যাবৰ্তী COE বুলি কৈছে এতেকে প্ৰত্যাবৰ্তী COE ভ্যালুটো কি হ'ব প্ৰত্যাবৰ্তী COE মানে 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব 360 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব সেই কাৰণে আমি প্ৰত্যাবৰ্তী কোণটো উলিয়াবলৈ কি কৰিম 360 ডিগ্ৰীৰ পৰা 110 টো আমি বিয়োগ কৰি দিম ঠিক আছে নে 360 ডিগ্ৰীৰ পৰা 110 টো যদি আমি বিয়োগ কৰি দিম তেতিয়া আমি প্ৰত্যাবৰ্তী কোণটো পাই যাম ঠিক আছে 360 পৰা 100 বিয়োগ কৰিলে 260 হয় 260 পৰা 10 বিয়োগ কৰিলে 250 হয় সো ইয়াৰ ভ্যালুটো আমি কিমান পালো 250 পালো প্ৰত্যাবৰ্তী COE ভ্যালুটো কিমান পালো 250 ডিগ্ৰী আৰু এংগল BOE ভ্যালুটো কিমান পালো আমিটো উলিয়াইছিল এংগল BOE ইয়াৰ ভ্যালুটো আমি কিমান পালো 30 ডিগ্ৰী পালো ঠিক আছে নে এংগল BOE মানে 30 ডিগ্ৰী প্ৰত্যাবৰ্তী COE মানে 250 ডিগ্ৰী ঠিক আছে নে ভাল লাগিলে বুজি পাই সো আমি বহুত ভালদৰে এনেদৰে বহুত স্টেপ বাই স্টেপ সহজভাৱে আমি বুজাম ঠিক আছে নে আমি দুটাই ডিসকাস কৰিম ঠিক আছে নে মানে ভিডিওটো চাই থকা জনে আৰু মই ঠিক আছে নে সো এনেদৰে আমি স্টেপ বাই স্টেপ গৈ থাকিলে ম্যাথমেটিক্সটো ইমান টান নহয় ঠিক আছে নে এনেদৰে আমি আগুৱাই গৈ থাকিম সো অনুশীলনী 6.1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ সলিউশনটো আমি ডিসকাস কৰিলো নেক্সট ভিডিওত আমি ইয়াৰ পিছৰ কেটা সলিউশন ডিসকাস কৰিম সো তোমালোকে সাপোৰ্ট কৰি থাকিলে মই এনেদৰে ভিডিও বনাই গৈ থাকিম সো আজিলৈ ইমানে সো বাই বাই নেক্সট ভিডিওত কোৱেশ্চন নম্বৰ 2 হৈতে লগ পাম ঠিক আছে বাই